কথা আলোচনা কৰিছিল তেতিয়া তেখেতসকলে কৈছিল যে আপোনালোকে কংগ্ৰেছত এলায়েন্স কৰে। আমি কিন্তু তেখেতৰ কথা আখৰে আখৰে পালন কৰি সেই সময়ত আমি এলায়েন্স কৰিছোঁ। আৰু এইবাৰ যিটো আমাক মতা নাই, তেখেতৰ মতা নাই মই আমি এইটো বেলেগ কথা, তেখেতৰ কিহৰ মতা নাই মতা নাই। ইয়াৰ আগত আপোনালোকে দেখা পাইছে যে যেতিয়া টিম ইণ্ডিয়া হৈছিল তেতিয়াও তেখেতসকলে আমাক অৱজ্ঞা কৰিছে। চ' এই অৱজ্ঞাৰ ফল ৰাইজে এবাৰ দিব। অলৰেডি আৰম্ভ হৈ গৈছে, দেখা পাব। হয়, আমাৰ পাৰ্লামেণ্ট ইলেকশ্যন যিটো আমাৰ বেয়া হৈছিল তাৰ পৰা বহুতখিনি শিকিছোঁ, আমি আত্মসমালোচনা কৰিছোঁ, আমি আত্মশুদ্ধি কৰিছোঁ। এতিয়া আমি নতুনকৈ ষ্ট্ৰেটেজি লৈ আমি আত্মশক্তি কৰিছোঁ। নিমন্ত্ৰণ জনালে আপোনালোকে যাব না? সেইটো প্ৰশ্ন এতিয়া অহা নাই, আমি যোৱাৰ পক্ষত নাই এতিয়ালৈকে। যদি সেনেকুৱা সন্মান সহকাৰে আহে তেতিয়াহ'লে দলে চিন্তা কৰিব। এই মুহূৰ্তত অকলশৰীয়াকৈ কোৱাটো উচিত নহয়, দলে যদি চিন্তা কৰিব। কিন্তু আমাৰ আজিৰ সিদ্ধান্ত আমি অকলশৰীয়া। ঠিক আছে, থেংক ইউ। থেংক ইউ। মেইন মটো কি হ'ব আপোনালোকৰ? অসমৰ লাঞ্ছিত বঞ্চিত মানুহৰ, নিষ্পেষিত মানুহৰ উদ্ধাৰৰ কাৰণে যিটো সংগ্ৰাম, সেই সংগ্ৰাম অব্যাহত থাকিব। মূল্যবৃদ্ধি ব্যাপকভাৱে বান্ধমাৰ হৈছে, আপোনালোকে জানে। এছেম্বলিত বিভিন্ন আপোনালোকে দেখা পাইছে যে বিভিন্ন বিজেপিয়ে বিভিন্ন আমাৰ মাইনৰিটি বিৰোধী কিছুমান নীতি লৈছে, সেইবিলাক আছে। চাহ জনগোষ্ঠীৰ বিৰোধী কিছুমান নীতি লৈ আছে। এইবাৰ আমি দেখিছোঁ যে এইবাৰ ৰাভাবিলাকক বাজেটৰ পৰা বাদ দিয়াৰ নিচিনা হৈছে। তেনেকুৱা বিভিন্ন জাতি উপজাতিবিলাকৰ যিবিলাক সমস্যা আছে সেইবিলাক আমাৰ সমস্যা। আজি প্ৰত্যেক ৰাজনৈতিক দলে সেইবিলাক বিভিন্ন দৃষ্টিৰে চায়। আমি কিন্তু মানৱিক দৃষ্টিৰে আৰু সৰ্বাংগীন অসমক উন্নতি কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ চলাৰ আমাৰ সিদ্ধান্ত প্ৰথম দিনৰ পৰা আছে, আজিও আছে। আপোনালোকে ইতিমধ্যে ক'লে 35টা সমষ্টিত আপোনালোকে বিধানসভা নিৰ্বাচন খেলিব, কিন্তু য'ত সংখ্যালঘু প্ৰধান এলেকা আছে সেই এলেকাসমূহত বা সমষ্টিসমূহত গৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কিন্তু প্ৰচাৰ চলাই আছে। আপোনালোকক যদিও মুখ্যমন্ত্ৰীক লোৱা নাই আৰু তেওঁ প্ৰচাৰ চলাই আছে, গতিকে সেই সময়ত আপোনালোকৰ ইফালে এজন কেণ্ডিডেট, তেওঁৰ এজন কেণ্ডিডেট বিজেপিৰ আহ্বান নহ'ব নেকি সেই সময়ত? চাওক, মূলত কথাটো হৈছে এইবাৰ ডেলিমিটেশ্যন যিখিনি চিটৰ অৱস্থা বনাইছে, চিটবিলাকত যিখিনি মাইনৰিটি চেণ্টাৰ মানে কনচেণ্ট্ৰেট যিখিনি 23 চিট, এই চিটবিলাকত মুছলমানৰ সংখ্যা 80%তকৈ ওপৰ। তাত গৈ অখিল গগৈ যদি কিবা কঠিয়া পাৰিব খোজে পাছত আপত্তি নাই। কিন্তু কথাটো হৈছে অখিল গগৈ কাৰ হৈ লৈ তাত এটা ডিষ্ট্ৰিক্ট কমিটি নাই, এটা সমষ্টি কমিটি নাই, যিটো এটা ব্লক কমিটি নাই, জিপি কমিটি নাই, ৱাৰ্ড কমিটি নাই। এনেকৈ ওপৰৰ পৰা গৈ পৰিলে কিছুমান মানুহ হৈ যায়। আজি সেই মানুহ হ'লেই তেখেতে ইলেকশ্যন জিকিব এনেকুৱা নহয়। পঞ্চায়ত নিৰ্বাচন হৈ যাব, অখিল গগৈ কিমানটা জিকে আপোনালোকে দেখাব। তাৰ পিছতে এছেম্বলি আহিব, পঞ্চায়ত নিৰ্বাচন দুধ পানীকে পানী হৈ যাব। টেনশ্যন ল'ব নালাগে, চব আপোনালোকে দেখাব। কিন্তু অখিলৰ সভাত কিন্তু আপোনাৰ হাজাৰ হাজাৰ মানুহ কিন্তু আপোনালোকে দেখা পাইছে নিশ্চয়। থেংক ইউ। চাওক, আমি অখিল গগৈ আজি মই ব্যক্তিগতভাৱে বেলেগ কথা, মোৰ সম্পৰ্ক বেলেগ কথা। অখিল গগৈ আজি এটা সময়ত আছিল, আপোনালোকে চিন্তা কৰি চাওক যে গোটেই অসমৰ উজনি দয়াং টেঙানী এ ছেক্টৰ, বি ছেক্টৰ, চি ছেক্টৰ মানুহ লৈ আনি, গোটেই ট্ৰাইবেল মানুহখিনি লৈ আনি এইবাৰে তৰুণ গগৈক থুৱাই দিব দি আজি এইটো কৰা সেইটো কৰিব দি যিটো অৱস্থা আছিল গোটেই অসমখন বন্ধ কৰিব। আজি কিন্তু এই উজনি অসমত সেই ভিৰটো নাই। গুৱাহাটীত কিন্তু আজি তেখেতে 10,000 মানুহ একগোট কৰিব নোৱাৰে। ইয়াত আত্মজাল দিয়া অৱস্থাত ইয়াত নাম আহিছে, গুলি খাই মানুহ মৰিব অৱস্থা উপলব্ধ আনিছে। কিন্তু আজিৰ দিনটোত এইবিলাক অঞ্চলত তাৰ বিক্ৰী হোৱাটো বন্ধ হৈ গ'ল। তেখেতে যিটো ইছ্যু ধৰে সেই ইছ্যুত থাকিব নোৱাৰে। আজি বৃহৎ নদী মাজত আছে নেকি অখিল গগৈ? নাই। বহিৰাগত যিখিনি কোম্পানী সিহঁতক মাটি দিয়াৰ কথাটো অখিল গগৈ আছে নেকি? নাই। তো তেখেতৰ যিবিলাক ইছ্যু থাকে ইছ্যু তেখেতে নাথাকে। সেইকাৰণে এতিয়া নতুন ফিল্ডটো বাছি লৈছে মাইনৰিটি এৰিয়া। তাত যদি কোনো নেতা বেলেগ নেতা যায় মানুহ হ'বই। আৰু অখিল গগৈ কৈছে মানুহ হৈছে, এইটো আপত্তি কৰিবলৈ একো নাই। এই যে ইলেকশ্যন খেলি চাওক, মানে ক'ব বিচাৰিছে নেকি অখিল গগৈ ভিত্তিহীন? অখিল গগৈ সম্পৰ্কে ইমান বেছি ক'ব নাযাওঁ, ইমান আলোচনাৰ বিষয় নহয়। তেখেতে একমাত্ৰ এজন বিধায়ক। আমি 15জন বিধায়কে অখিল গগৈ সম্পৰ্কে ইমান আলোচনা কৰাৰ ফল আছিলে মই অনুভৱ কৰোঁ। মানে ভিত্তিহীন বুলি ক'ব বিচাৰিছে নেকি? ভিত্তিহীন বুলি ক'ব বিচাৰিছে? নহয়, আগৰ বিষয়কেইটা যিহেতু কৈছে আপুনি। ভিত্তিহীন কোৱা নাই, এজন বিধায়কে মই সন্মান সহকাৰে কৈছোঁ। এজন বিধায়ক লৈ 15জন বিধায়ক লৈ তেখেতৰ আলোচনা কৰাৰ প্ৰয়োজন আছিলে। থেংক ইউ।